এইবাৰ বছৰৰ প্ৰতিটো সূৰ্যগ্ৰহণৰ বাবে সাজু হওক আপুনি 29 মাৰ্চ হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো মহা সূৰ্যগ্ৰহণ এই গ্ৰহণৰ দিনটোত 5টা ৰাশি সাৱধান হ'ব লাগিব বিশেষকৈ মেঘ কন্যা তুলা বৃশ্চিক ধনু আৰু মীন জাতক জাতিকাসকলে এই সময়ত বিশেষ সাৱধান হ'ব লাগিব এই গ্ৰহণ সকলো ৰাশিৰ ওপৰতে পৰিব কিন্তু এই 5 ৰাশি সাৱধান হোৱাটো খুবেই দৰকাৰ 2025 চনৰ প্ৰথম সূৰ্যগ্ৰহণৰ তাৰিখ সঠিক সময়সূচী ৰাশি চক্ৰৰ ওপৰত কি প্ৰভাৱ পৰিব ভাৰতত সূৰ্যগ্ৰহণ প্ৰভাৱ পৰিবনে বহুতো ৰিচাৰ্চ কৰি এই সঠিক আৰু শুদ্ধ ইনফৰমেশ্যন আমি এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰিম যদি আপুনি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেনেহলে আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি 10 জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নমস্কাৰ প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে ময়ো ভালে আছো বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে 29 মাৰ্চ তাৰিখে এই গ্ৰহণ ভাৰতত দেখা নাযাব কিন্তু ইউৰোপ আফ্ৰিকা এছিয়া উত্তৰ দক্ষিণ আমেৰিকা এই অঞ্চলত দেখা যাব ভাৰতীয় সময় অনুসৰি দুপৰীয়া এই গ্ৰহণ 2 বজাৰ পৰা সন্ধিয়া 3:13 মিনিটলৈ থাকিব গ্ৰহণৰ সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থাত আৰু তাৰ প্ৰভাৱ কোন ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব জানো আহকচোন বাংলাদেশৰ সময় আৰম্ভ হ'ব দুপৰীয়া 2:51 মিনিট আৰু গ্ৰহণৰ মধ্যকাল চলিব 4:47 মিনিট আৰু গ্ৰহণ শেষ হ'ব সন্ধিয়া 6:44 মিনিটত ভাৰতীয় সময় অনুসৰি দুপৰীয়া 2:21 মিনিটত আৰম্ভ হ'ব আৰু এই গ্ৰহণ শেষ হ'ব 6:14 মিনিটত গ্ৰহণৰ সময়ছোৱাত গ্ৰহ নক্ষত্ৰৰ অৱস্থাত আৰু তাৰ প্ৰভাৱ কোন ৰাশিৰ ওপৰত পৰিব আমি জানো আহকচোন পলম নকৰি প্ৰথম আহিছো মেঘ ৰাশিলৈ 29 মাৰ্চ দিনটোত কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে মানসিক চাপৰ পৰা সম্ভাৱনা আছে সাৱধান হৈ কামবোৰ ধৈৰ্য ৰাখি কামবোৰ কৰাটো খুবেই প্ৰয়োজন যিমানে আপোনাৰ মনবোৰ শক্তিশালী নাথাকক কিয় যিমানে আপুনি পৰিয়ালত সাপোৰ্ট নকৰক কিয় কিন্তু ফাৰ্ষ্টতে আপুনি নিজক সাপোৰ্ট কৰিব লাগে শক্তিশালী হৈ থাকিলেই নহব আমি প্ৰত্যেকজনক আমি শক্তিশালী কৰাটো খুবেই দৰকাৰ হেহে অলপ সাৱধান ধৈৰ্য ৰাখি কামবোৰ কৰাটো অতিকৈ প্ৰয়োজন হয় এইবাৰ আহিছো দ্বিতীয় সাৱধান হোৱা ৰাশিটো হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে নিয়মিতভাৱে স্বাস্থ্য পৰামৰ্শ ল'ব ডক্টৰৰ পাৰমিশন নোহোৱাকৈ কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব সদায় মৰ্নিং ৰাতিপুৱা শুই উঠি যোগা কৰক এক্সাৰসাইজ কৰক ভাল ধৰণে যাবৰ বাবে মীন ৰাশিৰ জাতক জাতিকাসকলে এই সূৰ্যগ্ৰহণৰ দিনটোত 29 মাৰ্চৰ দিনটোত মানসিক অশান্তি প্ৰবলেম আহিব পাৰে আত্মবিশ্বাসেৰে নিজকে প্ৰয়োজন বুলি ভাবি কামবোৰ আগবাঢ়িব লাগিব গ্ৰহণ লাগি থকাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব মানি চলাটো খুবেই দৰকাৰ সূৰ্যগ্ৰহণ শেষ হোৱাৰ পাছত স্নান কৰি দুখীয়া শ্ৰেণী মানুহক দান কৰিব পাৰিলে মানসিক অশান্তিবোৰ টেনচনবোৰ আঁতৰি যোৱাৰ সম্ভাৱনা বেছি থাকিব পাৰে হেহে সূৰ্যগ্ৰহণৰ দিনটোত গৰ্ভৱতী মহিলা যদি আছে ব্যক্তি হয় তেনেহলে আপুনি এই প্ৰভাৱৰ সমূহ বিষয়ে আপুনি নাচাব বাহিৰত নাযাব কোনো বস্তু কটা মেলা নকৰিব আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব তেনেকুৱা নকৰিলে ভাল হ'ব হেহে এই দিনটোত আপোনালোকে পাৰিলে যিকোনো বস্তু কাটা মেলা নকৰিব শুভ আৰম্ভণি কাম নকৰিব আৰু আত্মবিশ্বাসেৰে নিজৰ মনত বিশ্বাস ৰাখি আগবাঢ়িব লাগিব ডিমোটিভেট ফিল নকৰিব এই উপায়সমূহ আপোনালোকক মই কৈছো বন্ধু বান্ধৱীসকল এইবাৰ আহিছো আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰ্থিকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ অজস্ৰ ধন পাব কিন্তু এই ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে যিকোনো ব্যৱসায়
কৰিম বুলি ভাবি আছে যদি আগতে মাৰ্কেটখন চাই লওক বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সাৱধান বজাই ৰাখিব লাগিব কামবোৰ কৰিব লাগিব আপুনি যদি মাৰ্কেটখন নজনাই যদি বিজনেছটো আৰম্ভণি কৰিব বিচাৰে তেনেহলে তাতে আপোনাৰ বিজনেছৰ ক্ষেত্ৰত সাকসেছ নহবও পাৰে সেয়ে আপুনি আগতে মাৰ্কেটখন ভাল ধৰণে চাই লওক চাই বুজি লৈ আপুনি বিজনেছটোত যিকোনো কৰ্মৰ প্ৰতি আপুনি আগবাঢ়িবলৈ প্ৰচেষ্টা চলাওক সেই কামবোৰ কৰিলে আপুনি যথেষ্ট সফলতা পাব যিকোনো সিদ্ধান্ত অকলে নলব ডাঙৰৰ পৰামৰ্শ মা দেউতাৰ লগত ডিসকাস কৰি ব্যৱসায় আৰম্ভণি কৰিব আগবাঢ়ি যাওক কিয়নো ডাঙৰৰ পৰামৰ্শ নলোৱাকৈ আমি কোনো কামেই কৰাটো উচিত নহয় হেহে মা দেউতাৰ কথাবোৰ আলোচনা কৰি আপুনি বহি লৈ আপুনি ডিসকাস কৰক বন্ধু বান্ধৱীসকল আমি অন্তিমটো ৰাখি লৈ যাম তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ মৰমে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে প্ৰেৰণা যোগায় হেহে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় হে আমাৰ বহুত কষ্ট হয় ভিডিঅ'বোৰ বনাত সো আপোনালোকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে এবাৰ আহিছো আমি অন্তিমটো ৰাখি লৈ তুলা ৰাখি 29 মাৰ্চৰ দিনাখনে এই তুলা ৰাখি জাতকা সকলৰ ব্যক্তিৰ সম্পৰ্কৰ ক্ষেত্ৰত অতিকৈ সাৱধান হ'ব লাগিব বিশেষকৈ প্ৰেমৰ সম্পৰ্কত ৰিলেশনশিপৰ সম্পৰ্কত খঙৰ অলপ কমাব লাগিব সচেতন হৈ চলিব লাগিব গ্ৰহণ লাগি থকাৰ সময়ত আমি খাদ্য পনীয় বস্তু গ্ৰহণ নকৰিব ভ্ৰমণৰ যাত্ৰা নকৰিব গৰ্ভৱতী মহিলা হয় যদি এই সূৰ্যগ্ৰহণৰ দিনটো সূৰ্যটো নাচাব নেদেখিব যদি আপুনি নতুন কাম কৰিম বুলি ভাবি আছে তেনেহলে 29 মাৰ্চ দিনাখনে কেনসেল কৰক নকৰিব যেহেতু এই সূৰ্যগ্ৰহণৰ ভাৰতত প্ৰভাৱ নপৰিব যেহেতু এই সূৰ্যগ্ৰহণ ভাৰতত প্ৰভাৱ নপৰিব কিন্তু ৰাশিৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পৰিব এই প্ৰভাৱ পৰিলে এই নিয়মবোৰ মানি চলিলে আপোনাৰ ফ্যামিলিৰ কাৰণে আটাইবোৰৰ কাৰণে ভাল হয় নিয়মবোৰ মানি চলিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ভাল হ'ব ধন্যবাদ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ